সংবাদ মাধ্যমৰ মাননীয় সদস্যসকল, চফা ইলেক্ট্ৰনিক আৰু ডিজিটেল প্লেটফৰ্মৰ পৰা উপস্থিত হ'ব পৰা বন্ধুসকল, আজি আমি কাইলৈ হ'বলগীয়া 22 সংখ্যক উপেন্দ্ৰনাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা ইটো যিটো হ'ব গৈ আছে, তাৰ সম্পৰ্কে অকণমান আমাৰ যি নেকি প্ৰগ্ৰাম, এই প্ৰগ্ৰামখনৰ সম্পৰ্কে অকণমান আপোনালোকক অৱগত কৰিবৰ কাৰণে আমি আজি আপোনালোকক মাতিছোঁ। তো আপোনালোকে জানে যে 2004 চনৰ পৰাই উপেন্দ্ৰনাথ ব্ৰহ্ম এইটো 22 সংখ্যক যি নেকি বঁটা, সেইটো আমি অলৰেডি ইয়াৰ কাৰণে উপযুক্ত এজনক বাছনি কৰিছোঁ। তেওঁৱে হ'ল আমাৰ ভূটানৰ ৰাণী মাতৃ মহামহিম গেলিয়ম দৰ্জী ৱাংমো ৱাংচুক। তেওঁৰ আদৰ্শ, মানৱীয় অৱদান, সমাজ সেৱা আৰু সীমান্তৰ সিপাৰৰ লোকসকলৰ কল্যাণৰ প্ৰতি চিৰস্থায়ী দায়বদ্ধতাৰ স্বীকৃতিস্বৰূপে আমাৰ উপেন্দ্ৰনাথ ব্ৰহ্ম ট্ৰাষ্টে এই বঁটাটো এই বছৰত তেওঁক প্ৰদান কৰিবলৈ গৈ আছোঁ। তো আমাৰ যি নেকি উপেন্দ্ৰনাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা, ইয়াৰ বুৰঞ্জীত এইটো প্ৰথমবাৰৰ কাৰণে এনেকুৱা এজন ব্যক্তিক আমি পাবলৈ সক্ষম হৈছোঁ, যি নেকি আমাৰ ইণ্টাৰনেশ্যনেল লেভেলৰ এজন সকলোৰ পৰা স্বীকৃতিপ্ৰাপ্ত এজন সমাজ সেৱক। তেওঁ অলৰেডি আমি যোগাযোগ কৰা ধৰণেই নিজেই আহি পেলাই এই বঁটাটো গ্ৰহণ কৰিবৰ কাৰণে সন্মতি জনাইছে আৰু অহাকালি আহি আছে। লগতে এই অনুষ্ঠানতে আমাৰ লগত আমাৰ অসমৰ মাননীয় ৰাজ্যপাল মহামহিম শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্যই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব আৰু লগতে তেওঁৰ লগতে আমাৰ BTCৰ মাননীয় চিফ এক্সিকিউটিভ মেম্বাৰ শ্ৰীযুত হাগ্ৰামা মহিলাৰীয়ে বিশেষ অতিথি হিচাপে অংশগ্ৰহণ কৰিব। তো গতিকে আপোনালোকে উপেন্দ্ৰনাথ ব্ৰহ্মৰ যি নেকি উদ্দেশ্য, যি আমাৰ কাম কাজবোৰক ৰাইজৰ ওচৰলৈ অফুৱাই লোৱাত আপোনালোকে যিহেতু আগৰ পৰাই অৰিহণা যোগাই আহিছে, এইবাৰো আমি আশা কৰোঁ যে আপোনালোকে কাইলৈ হ'বলগীয়া যি নেকি আমাৰ অনুষ্ঠান, এই অনুষ্ঠানত থাকি পেলাই অনুষ্ঠানৰ কভাৰেজ এখন ভালকৈ দিব, এইটোৱেই আমি আপোনালোকক অনুৰোধ জনাইছোঁ। ধন্যবাদ।